হাই সকলো ভালে আছে চাগে ন কালি ৰাতি বৰ খতৰনাক বতাহ ধুমুহা দিলে ৰাতি ৩টামান বজাত যিটো ধুমুহা দিছে মই সাৰ পাই আছিলোঁ মানে ভয় লাগি গৈছে ঘৰৰ ভিতৰত থাকি তাৰপিছত মই গম পাইছোঁ এইফালে যিহেতু বাগজানৰ ফালে খুব গছ গছনি আছে তো ইয়াত বতাহ অলপ দিলে খুব তামোল গছবোৰ ভাঙে তো সেইকাৰণে মই ৰাতিপুৱা আজি বাগজানৰ ফালে আহিলোঁ তো মোৰ লগৰকেইটা ঘৰকেইটা চাবলৈ কি হৈছে কি নাই সিহঁতেও ৰাতিটো হোৱা নাই বেচাৰকেইটা বহুত কষ্টত থাকিলে গোটেই ৰাতি আহোঁতে যিটো আমাৰ গেলাপুখুৰী ৰোডটো গোটেই গছ পৰি পৰি গোটেই ৰাস্তা যাম মই আকৌ বাগানৰ মাজে মাজে ঘূৰি আহিছোঁ তাৰপিছত এতিয়া মোৰ আগত এই ঠাইবোৰ আপোনালোকে চাব হা এইবোৰ মই আপোনালোকক দেখুৱাম কেনেকৈ গছ পৰি আছে এয়া আপোনালোকে চাই যাওক এইবোৰ চব গছ পৰি আছে এতিয়া বহুতখিনি চফা কৰিলে এইবোৰ গোটেই ৰাস্তাত গছ ভাঙি পৰি আছে মই এবাৰ চালোহি এইটো বাগজানৰ ভিতৰত এইবোৰ কাৰেণ্টৰ তাঁৰ এইবোৰ চব ছিঙি তলত পৰি আছে চব মানে বৰ দুৰ্দশা হৈছে মানুহবোৰৰ মানে কালি কি বিভৎস আহিছে ন কালি ধুমুহাটো সাধাৰণ ধুমুহাৰ নিচিনা নহয় ঘূৰণি খাই মানে ঘূৰি ঘূৰি আহিছে মানে অকোৱা পকোৱাকৈ আহিছে মানে বৰ স্পীড বহুত নাই বতাহৰ কিন্তু আপোনাৰ যিটো এইবোৰ চব গছ চছ ভাঙি কেনেকৈ পৰিছে এইবোৰ গছবোৰ কাটি চাফা কৰিলে ৰাস্তাটো সিপাৰে চব গোটেই গছ ভাঙি আছে এইবোৰ চব চাফা কৰিলে এইখিনি আমি বাগজানত আছোঁ বহুত ভাঙিলে মই ভিতৰতো গ'লোঁ তাত মই ভিডিঅ' ল'বলৈ বেয়া লাগিলে আচলতে মানুহবোৰৰ কষ্ট হৈছে তাৰ মই ভিডিঅ' বনাই থাকিম দেখি ভাল নালাগে কিন্তু এইখন অকল মই এইটুকুৰা ঠাইলৈ আহি থাকোঁ কাৰণে মই এইটুকুৰা ঠাই কৈছোঁ মানে যিফালে ধুমুহাৰ তাণ্ডৱ চলিছে ভাল যিফালে ধুমুহাৰ তাণ্ডৱ চলিছে চাৰিওফালে অসমৰ মানে আপাৰ আছামত চাৰিওফালে ধ্বংস হৈছে এই আমি মাগুৰী বিলৰ একদম ওচৰ পালোহি এয়া চব গছ কেনেকৈ পৰি আছে চব বাঁহজোপা দেখিছে পুৰা পৰি আছে এইখিনিতো বহুত ধ্বংস হৈছে এই এৰিয়াটোতে জুই লাগি পেলাই ধ্বংস কৰি থৈ গৈছিলে এতিয়া সেই আগৰ বাঁহবোৰ কেনেকৈ পৰি আছে চব মানে একচুৱেলি আমাৰ প্ৰগ্ৰেম আছিলে আজি ডিঙৰা বুলি কয় ডিঙৰি পতা মানে এই বাঁহৰ এটা ঘৰ বনাই মানে সৰু সৰু সেইকেইটা এটা চাইডৰ মানে বেকাকে বনাই দিয়ে মই আপোনালোকক সবিশেষ দেখুৱাম বাৰু সেইটো মই এতিয়া তাত নাই গোটেইকেইটা পাতিলে সেই ডিঙৰি পাতিবলৈ যোৱা কথা আছিলে মাগুৰী বিলত নহ'লে তাৰ ভিডিঅ' এটা বনাম কিন্তু সিহঁতি কালিয়ে পাতি দিলে আচলতে কালি মই আকৌ হেৰিলৈ গ'লোঁ ঘিলামৰালৈ গৈছিলোঁ সেইকাৰণে মই আহিব নোৱাৰিলোঁ তো মাগুৰী বিলতে সিহঁতি এতিয়া ডিঙৰি উঠাবলৈ গৈছে এইটুকুৰা ঠাইতে জুই লাগিছিলে সন্মুখৰ যে গেটখন দেখিছে ইয়াৰ ভিতৰতে জুই লাগিছিলে বাগজানৰ বৃহৎ জুইকুৰা তো আজি মোৰ যোৱা নহ'লে এতিয়া চাওঁ এতিয়া কি কৰিম আপোনালোকৰ মাগুৰী বিলখন দেখুৱাম একদম মাগুৰী বিলখন পানীৰে ভৰি গ'ল গোটেই মই আপোনালোকক দেখুৱাম ভালকৈ ৰ'ব এইয়া চাওক মই এইখনে মাগুৰী বিল কিমান পানী বাঢ়ি গ'ল চাওক একদম পানী ইয়ালৈকে পাই গ'ল আগতে এইবোৰ চব শুকান আছিলে চব কেনেকৈ বাঢ়িছে এতিয়া লাহে লাহে আৰু কেইদিনমানৰ পিছত চৰাইবোৰ আহিব ইফালে গোটেই বছৰটো আহি থাকে চৰাই ইয়াত দেখিছে মানুহ জুম পাতি দূৰত আছে সিহঁতি মাছ মাৰি আছে তাত বৰ ভাল লাগে ইয়াৰ পৰিৱেশটো ইয়ালৈ মই আহিম মাছ মাৰিবলৈ আমি গাঁৱৰ মানুহবোৰ একেলগে যেতিয়া আহিম তেতিয়া আপোনালোকক দেখুৱাম মই গোটেই ভিডিঅ' এটা ল'ম কিমান পানী বাঢ়ি গ'ল দেখিছে তাৰপিছত ইয়াত এই সন্মুখত মানুহবোৰ আছে এইটো চাইডে ডাঙৰি নৈ ডিব্ৰু নৈ আছে ৰাস্তাটোৰ আৰু এইটো চাইডে গোটেইখন মাগুৰী বিল আপোনালোকে ঘৰত বহি বহি মাগুৰী বিলখন চাওক আৰু ঠিক আছে কি ধুনীয়া পৰিৱেশটো তো সেই দূৰলৈকে যায়গৈ নাওবোৰ মই এই ব্ৰিজৰ পৰা দেখুৱাই আছো চাওক এইখন আমি লোহা দলংখনৰ ওপৰত আছো এয়া পানী একদম ফৰফৰাই বৈ আছে আগতে এই দলংখন নাছিলে এইখিনি পাৰ হ'বলৈ আপোনাৰ নাৱত পাৰ হ'ব লাগে 10 টকা লয় এই দলংখন হোৱাৰ পৰা গোটেই বাগজানবাসী মানুহবোৰ তিনিচুকীয়াৰ লগত সংযোগ হৈ গ'ল আগতে এইখনৰ কাৰণে সংযোগ হোৱা নাছিলে এতিয়া আগতে সব ডুমমাল যায় ইমান ধুনীয়া জাল মাৰি আছে সব।
ইয়াত আপোনাৰ নাৱেদি আপোনাক সেই ইয়াত নাৱত উঠিব লাগে। তাৰপিছত আপুনি যেতিয়া চাবলৈ আহিব এইফালেদি যাব, এই লিকে 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 আপোনাক একদম সেই দূৰলৈকে লৈ যায়, বঢ়িয়া লাগে। পুৰা মাছ মাৰি আছে। বলক আগত কি ধ্বংসলীলা হ'ল কালি ধুমুহাত দেখুৱাই। এয়া চাওকচোন কিমান বেয়াকে ধ্বংস। এইখিনি গতকত আছো আমি। ইয়াত কিমান ডাঙৰ গছ পৰিছে। এইফালে বহুত কষ্ট হৈছে মানুহবোৰৰ। মানে এইবোৰ কাৰেণ্টৰ তাঁৰ চাৰ চব ছিঙি গ'ল। বৰ বিধ্বংসী ধুমুহা আহিছিলে কালি। মানে ধুমুহাটো তাক মূৰণি খাই খাই আহিছিলে। তাকে এতিয়া এইবোৰ গোটেই গছ চছ ভাঙি পৰি আছে। বলক এতিয়া লাহে লাহে গৈ থাকো। এয়া আহি ঘৰত আছোহি। এতিয়া আন্ধাৰ মুন্ধাৰ চক নাই। আজি দিনটো কাৰেণ্ট নাই। গোটেই চাৰিওফালে গছ গছনি ভাঙি গোটেই আমাৰ চব অন্ধকাৰ। এতিয়ালৈকে লাইট অহা নাই। ইনভাৰ্টাৰ বেটেৰী ডাউন। এনেকুৱা হয় বছৰেকত এবাৰ দুবাৰ এনেকুৱা হয়। মানে কি ক'ম। আজি এই চিনবোৰ দেখিলে নহয়। নেক্সট আমি মাগুৰী বিললৈ মাছ ধৰিবলৈ যেতিয়া যাম তেতিয়া এটা ভিডিঅ' লৈ পেলাই মই আহিম। মেবি কাইলৈৰ পৰা মাজুলী লাইনতো চলাব পাৰোঁ চাগে বাছ। সেইটো লাইনত সকলোকে আকৌ লগ পাম। বেছি আৰু নকৰোঁ। লাইট নাই, ব্যৱস্থা এটা কৰিব লাগিব। গাড়ী বেটেৰী খুলি ইনভাৰ্টাৰত লগাওঁ, অলপ এটলিষ্ট ৰাতিটো কটাব পাৰিম। এনিৱে খুব সোনকালে আকৌ আহি আছোঁ। থেংক ইউ ছ' মাছ।